মাৰ কৃপাত মাৰ আশীৰ্বাদত যাতে অসুখখিনি সোনকালে নিৰ্মূল হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে মা আৰু লগতে ঘৰখন যাতে ভালে কুশলে ৰাখে এয়ে মাৰ ওচৰত প্ৰাৰ্থনা। মা এই ছোৱালীজনী আহিছে ক'ৰ পৰা আহিছে মা? লাষ্টত আহি পালোঁ আমাৰ গন্তব্যস্থান। আহি দেখা পালোঁ গাড়ী দুখন একদম ভৰি গৈছে। নে কি চাবা, পিলপিলি চাবা নে কাৰ চাবা নে অটো ৰিক্সা চাবা নে কি চাবা? চাওকচোন, আপোনালোকেও দেখি চাগে আচৰিত হৈছে ক'ত আহিছোঁ আমি, নহয়নে? এইয়া কেৱল এখন ওলাই আছে। ময়ো এইবাৰ অৱশ্যে প্ৰথমবাৰ আহিছোঁ, দেখা পাই ময়ো বহুত আচৰিত হৈছোঁ, বুজিছে? চাওকচোন পৰিৱেশটো, আৰু আচলতে খুবেই এটি ভাল লগা পৰিৱেশ, যিটো পৰিৱেশত য'ত নেকি আহি ময়ো সঁচাকৈ বহুত বেছি ভাল পালোঁ। এয়া মানুহসমূহ গৈ আছে, কিছুমানে আহি আছে, ক'ত বা গৈ আছে নিশ্চয় চাগে আপোনালোককো জানিবলৈ মন গৈছে। তেতিয়াহ'লে ভিডিঅ'টি নিশ্চয় আপোনালোকে শেষলৈকে চাব লাগিব, নহয় জানো? আৰু গৰমো দিছে, বহুত বেছি গৰম দিছে, হাইৰাণ লাগি আছে দেহাটো, খোজকাঢ়ি ভালেখিনি আহিব লাগে। আচ্ছা, যি কি নহওক মই এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব আৰু পাৰিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিব, ঠিক আছে? এয়া শেষত মই আহি পালোঁ মাৰ মন্দিৰ মানে হৈছে বঙাইগাঁও জিলাত থকা পাতিলাদহাৰ বৰিপাৰাত অৱস্থিত এটি ঠাকুৰাণী মাৰ মন্দিৰ। একদিনীয়া কাৰ্যসূচীৰে এই পূজাভাগ আজি অনুষ্ঠিত হৈছে আৰু এই পূজাভাগ দিবলৈ ময়ো আহিছোঁ। চাওকচোন, আপোনালোকে চাগে নিশ্চয় আচৰিত হৈছে, নহয়নে? ইমান ভক্তৰ সমাগম চাওক, বতৰটোও ফৰকাল দিছে, মানুহৰ অৱস্থা বীৰ দি বাৰ নোপোৱা অৱস্থা হৈছে। শেষত পূজাভাগ দিলোঁ মাৰ চৰণত। বহুত ভক্তৰ যিহেতু সমাগম হৈছে, বিভিন্ন জনে বিভিন্ন ধৰণৰ মনৰ আশা লৈ আহিছে। কোনোবাগৰাকী আহিছে চাকৰিৰ ক্ষেত্ৰত, কোনোবা আহিছে পঢ়া শুনাৰ ক্ষেত্ৰত, আকৌ কোনোবাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, সন্তান নোহোৱা আদি বিভিন্ন ধৰণৰ মানে ভক্তৰ সমাগম হৈছে। নিশ্চয় চাগে ফল পাইছে, সেইকাৰণে আহিছে, নহয় জানো? আৰু আমিও আহিছিলোঁ বিভিন্ন ধৰণৰ নিজৰ মনৰ আশা লৈ। শেষত এয়া খৰমুৱা হ'লোঁ পিলপিলিখনৰে, আৰু আপোনালোকক কিছুমান ভাল লগা পৰিৱেশ দেখুৱাবলৈ ইচ্ছা গ'ল আৰু ভিডিঅ'টো সেইকাৰণে কৰিলোঁ। অহাৰ সময়ত এয়া দেখিছে সেউজীয়া পৰিৱেশ, বহুত বেছি ভাল লাগে, নহয়নে? আপোনালোকে যদি এই মাৰ মন্দিৰত অহা নাই কেতিয়াবা, নিশ্চয় আহি এবাৰ দৰ্শন দিব। আৰু এই পূজাভাগ কেৱল বছৰত এবাৰেই হয়, জুন মাহত হয়, একদিনীয়া কাৰ্যসূচীৰে। আপোনালোকেও আহিব পাৰিব নিশ্চয়। এয়া এতিয়া আমি পিলপিলিখনৰ পৰা নামিবলগীয়া হ'ল, কাৰণ এয়া হৈছে বাঁহৰ দলঙেৰে এনেকৈ পাৰ হ'বলগীয়া হ'ল। ইয়াত একেলগে দুখন দলং আছে, এইখন এখন আৰু সেই যে আগত দেখিছে আৰু এখন আছে। এই দলং দুখন কিয় বা ব্ৰিজ হোৱা নাই ইমান দিনে,
এয়া হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টত থকা এই দলংসমূহ। মানুহ মানে স্থানীয় ৰাইজে এনেকৈ বাঁহৰ দলং নিৰ্মাণ কৰিছে। আৰু আমি যেতিয়া পাৰ হৈছিলোঁ পিলপিলি আৰু আমি 4গৰাকী আছিলোঁ, আমাৰ পৰা 40 টকা মানে লৈছিল। আৰু এয়া দেখিছেনে কেনেকৈ পষ্ট দিছে, ফটো উঠি আছে ইহঁতকেইটা। আৰু মই অকণমান ভিডিঅ' কৰিলোঁ আৰু ভাল লাগিল নহয়নে? ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই। গন্ধ বেলেগ গোন্ধাইছে, অৰ্পিতা বেলেগ গোন্ধাইছে।